নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আসাম ষ্টাডি ইনফো চেনেলটোলৈ আৰু ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 12 এইচএছ এক্সাম 2025ত আহিবলগীয়া তোমালোকৰ স্বদেশ অধ্যয়ন কিতাপখনৰ কিছুমান কোৱেশ্চন আনসাৰ যিকেইটা তোমালোকৰ এবাৰ পৰীক্ষাত প্ৰায় অহা সম্ভাৱনা গতিকে তোমালোকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চোৱা আৰু আসাম ষ্টাডি ইনফো চেনেলটো নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু মই অসমীয়া ইংলিছ পলিটিক্যাল সায়েন্স এডুকেশন ইকোনমিক্স সকলো তোমালোকৰ সাবজেক্টৰে বনাই থোৱা আছে তোমালোকে যদি নাই চোৱা নিশ্চয়কৈ চাবা তো নিজৰ বন্ধু-বান্ধৱীসকলে শ্বেয়াৰ কৰি দিবা আৰু যদিহে তোমালোকক ক্লাছ সেকেন্ড ইয়াৰৰ যিকোনো কমন কোৱেশ্চন আনসাৰ 2025ৰ কাৰণে পিডিএফ মই বনাই থোৱা আছে যদি লাগে তোমালোকে কন্টাক্ট কৰিবা আৰু মেট্ৰিকৰ আছে ঠিক আছে এতিয়া আমি কোৱেশ্চন কিটা আলোচনা কৰিছো স্বদেশ অধ্যয়নৰ তোমালোকে ভিডিঅ'টো লাইক এটা কৰি নিজৰ বহি উলিয়াই ভালদৰে কোৱেশ্চন কিটা লিখি লোৱা আৰু মই এটো কন্টাক্ট নাম্বাৰ তোমালোকে কন্টাক্ট কৰিবা আমি এটা পিডিএফ তুলাই আহিছো পিডিএফ টোৰ কোৱেশ্চন কিটা চাবা তোমালোকে প্ৰথমতে উলিয়াই লবা উত্তৰ পূব ভাৰতত অসম পৰিবেশ ভূ প্ৰকৃতি আৰু জলবায়ু মাটি আৰু পৰস্পৰ সম্পৰ্কটো উলিয়াই লোৱা পাঠটো উলিয়াই লৈছা আৰু নিজৰ বহিত কোৱেশ্চন কিটা লিখি লোৱা নোট কৰা কোৱেশ্চন নম্বৰ 1 চাবা উত্তৰ পূৰ্বাঞ্চলত অন্তৰ্ভুক্ত হোৱা প্ৰধান দেশ কেইখন তো কোৱেশ্চনটো খুদিব যে উত্তৰ পূৰ্বাঞ্চলত অন্তৰ্ভুক্ত হোৱা প্ৰধান দেশ কেইখন উত্তৰটো চাবা উত্তৰ পূৰ্বাঞ্চলত অন্তৰ্ভুক্ত হোৱা প্ৰধান দেশ হৈছে 8খন এটো কোৱেশ্চন নম্বৰ 1 অৰ্থাৎ 1 নম্বৰ আহিব 2 নম্বৰ কোৱেশ্চনটো চাবা উত্তৰ পূৰ্বাঞ্চলত অন্তৰ্ভুক্ত হোৱা প্ৰধান দেশ কেইখন কি আৰু এটো কোৱেশ্চন দুইবাৰ 1 নম্বৰ আহিব পাৰে চাবা উত্তৰটো উত্তৰ পূৰ্বাঞ্চলত অন্তৰ্ভুক্ত হোৱা প্ৰধান দেশ কেইখন হৈছে অৰুণাচল প্ৰদেশ অসম মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড ত্ৰিপুৰা আৰু ছিকিম আৰু এই কেইখন তোমালোকে ভালদৰে চাবা এই ৰাজ্য কেইখন ভালদৰে চাবা ঠিক আছে আৰু কোৱেশ্চন নম্বৰ 3 টোলৈ মন কৰিবা কোৱেশ্চনটো খুদিছে যে কিমান চনত ভাৰত স্বাধীন হৈছিল কোৱেশ্চনটো কিমান চনত ভাৰত স্বাধীন হৈছিল কৈছিলে এটো তোমালোকে নকলেও হ'ব 1947 চন সকলোৱে এটো জানাই সৰুৰ পৰা পঢ়ি আহিছা কোৱেশ্চন নম্বৰ 4 মন কৰিবা ভাৰত স্বাধীন হোৱাৰ পিছত ভূখণ্ডক কেইটা ভাগত ভাগ কৰিছে আৰু উত্তৰটো হৈছে ভাৰত স্বাধীন হোৱাৰ পিছত ভূখণ্ডক তিনটা ভাগত ভাগ কৰা হৈছে আৰু এটো সকলোৱে জানা যোনসকলে কিতাপ পঢ়ি আছে হেকলে ভালদৰে এনসাৰখিনি দিব পাৰিবা 5 নম্বৰ কোৱেশ্চন মন কৰিবা কিমান চনত ছিকিমত উত্তৰ পূৰ্বাঞ্চলৰ অষ্টমখন প্ৰদেশ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে তো উত্তৰটো চাবা উত্তৰটো হৈছে 2002 চনত ছিকিমক উত্তৰ পূৰ্বাঞ্চলৰ অষ্টমখন প্ৰদেশ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে ঠিক আছে কোৱেশ্চন নম্বৰ 6 মন কৰিবা আৰু এইটা কোৱেশ্চন অতিকৈ গুৰুত্বপূৰ্ণ এবাৰ পৰীক্ষাত আহিব গতিকে তোমালোকে নিজৰ বহি উলিয়াই ভালদৰে নোট কৰি লোৱা 6 নম্বৰ কোৱেশ্চনটো কৈছে যে পাঁচখন বিদেশী ৰাষ্ট্ৰৰ নাম লিখিব কৈছে এটো সকলোৱে জানা আমাৰ কাখৰ গিখনত লিখি দিবা নেপাল ভূটান চীন म्यांमार আৰু বাংলাদেশ 7 নম্বৰ কোৱেশ্চন চাবা ভূপ্ৰাকৃতিক দিশৰ পৰা উত্তৰ পূৰ্বাঞ্চলক প্ৰধানকৈ কি দুটা ভাগত গঠিত আৰু এটো কোৱেশ্চন তোমালোকৰ পৰীক্ষাত 2 নম্বৰ আহিব পাৰে কোৱেশ্চন চাবা যেটো কোৱেশ্চনৰ উত্তৰ ভূপ্ৰাকৃতিক দিশৰ পৰা উত্তৰ পূৰ্বাঞ্চল প্ৰধানকৈ পূব হিমালয় আৰু ব্ৰহ্মপুত্ৰৰ বৰাক উপত্যকাৰে গঠিত কোৱেশ্চন নম্বৰ 8 আছে তিনিখন পাহাৰীয়া জিলাৰ নাম লিখিব কৈছে ইয়াত তিনিখন যে কি বুলি কৈছে তোমালোকৰ পৰীক্ষাত আহিব যে তিনিখন পাহাৰীয়া জিলাৰ নাম লিখিব লাগিব উত্তৰটো চাবা ডিমা হাছাও কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং হৈ গৈছে কোৱেশ্চন নম্বৰ 9 মন কৰিবা মহাবাহু ব্ৰহ্মপুত্ৰক অসম তথা উত্তৰ পূৰ্বাঞ্চলক কি বুলি কোৱা হয় বুলিটো ইয়াত শুদ্ধ অলপ মানে প্ৰিন্টিং মিস্টেক হৈছে এটো বৎসুকাই বু লৰ্ড হুচৰিকাই লি হ'ব উত্তৰটো চাবা মহাবাহু ব্ৰহ্মপুত্ৰক অসম তথা উত্তৰ পূৰ্বাঞ্চলত জীৱন ৰেখা বুলি কোৱা হৈছে কি বুলি কোৱা হৈছে উত্তৰ পূৰ্বাঞ্চলত জীৱন ৰেখা বুলি কোৱা হৈছে কাক ব্ৰহ্মপুত্ৰ কোৱেশ্চন নম্বৰ 10 মন কৰিবা কোৱেশ্চনটো কৈছে যে ব্ৰহ্মপুত্ৰৰ মুঠ অৱবাহিকা অঞ্চল কিমান বৰ্গ কিলোমিটাৰ আৰু এটো কোৱেশ্চনৰ এনসাৰ ব্ৰহ্মপুত্ৰৰ মুঠ অৱবাহিকা অঞ্চল 5,80,000 বৰ্গ কিলোমিটাৰ কোৱেশ্চন নম্বৰ 11 হৈছে আৰু এইটা 1 নম্বৰৰ কোৱেশ্চন ব্ৰহ্মপুত্ৰই বছৰি কিমান নিযুত টন গেট কঢ়িয়াই আনে উত্তৰটো হৈছে 402 নিযুত টন গেট কঢ়িয়াই আনে কোৱেশ্চন নম্বৰ 12 পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী ক'ত আছে এটো সকলোৱে জানা পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী ব্ৰহ্মপুত্ৰৰ বুকুত আছে কোৱেশ্চন নম্বৰ 13 চাবা নদীদ্বীপ মাজুলী কিমান বৰ্গ কিলোমিটাৰ এলেকা আৱৰি আছে উত্তৰটো হৈছে 645 বৰ্গ কিলোমিটাৰে কি কৰি আছে আৱৰি আছে কোৱেশ্চন নম্বৰ 14 মাজুলী কিহৰ বাবে বিখ্যাত মাজুলী সকলোৱে জানা মুখা শিল্পৰ বাবে বিখ্যাত মুখা শিল্প পোৱা যায় মাজুলীত
কুৱেশ্যন নম্বৰ 15 ব্ৰহ্মপুত্ৰৰ আন এটা বৈশিষ্ট্য কি ব্ৰহ্মপুত্ৰৰ আন এটা বৈশিষ্ট্য হৈছে ইয়াত পোৱা বিৰল প্ৰজাতিৰ শিহু পোৱা যায় বহুত প্ৰজাতিৰ কি পোৱা যায় শিহু আৰু এইটোৱে হৈছে ইয়াৰ এনসাৰ কুৱেশ্যন নম্বৰ 15 এবাৰ বেলেগ এটা পাঠৰ কুৱেশ্যন চাবা এবাৰ আহিছে দ্বিতীয় অধ্যায় অসমৰ জনদৃশ্যপট দৃশ্যপটটো স্পেলিঙত ভুল আছে প্ৰিন্টিং মিষ্টেক কেতিয়াবা হৈ যায় কুৱেশ্যন নম্বৰ 1 নম্বৰ মন কৰিবা 2011 চনৰ লোকপিয়লৰ এটো কি লিখিছে অলপ প্ৰিন্টিং মিষ্টেক হৈছে মই চাই হি তোমালোকক জনাইছো এটো আসলে তোমালোকৰ তথ্য হ'ব লাগিছিল ইয়াত তথ্য বুলি আহিছে 2011 চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমৰ জনসংখ্যা কিমান উত্তৰটো হৈছে এটো চাবা উত্তৰটো 3,12,05,500 কিমান 76 গৰাকী কি বুলি কৈছে 3,12,500 3,12,05,577 12,000 কৈছিল প্ৰথমতে কোৱেশ্চন নম্বৰ 2 চাবা 1872 চনত ব্ৰিটিছ শাসনকালত হোৱা অসমৰ সৰ্বপ্ৰথম লোকগণনা অনুসৰি জনসংখ্যা কিমান আছিল উত্তৰটো হৈছে 22 লাখ কিমান 22 লাখ কোৱেশ্চন নম্বৰ 3 চাবা 2019 চনৰ মাৰ্চ মাহৰ প্ৰাককলন অনুসৰি বৰ্তমান অসমৰ জনসংখ্যা কিমান উত্তৰটো হৈছে 3.5 কোটি 3. কিমান 5 কোটি 4 নম্বৰ কোৱেশ্চন সমগ্ৰ অসমৰ কিমানখন জিলাতেই জনসংখ্যাৰ বিতৰণ আৰু ঘনত্বৰ পাৰ্থক্য বিৰাজমান উত্তৰটো হৈছে 33 খন কোৱেশ্চন নম্বৰ 5 অল স্পিড কৈছো অসমৰ বৰ্তমান জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান জন 397 জন কোৱেশ্চন নম্বৰ 6 2011 চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমত ইছলাম ধৰ্মী লোকৰ সংখ্যা কিমান কোটি কিমান লাখ উত্তৰ হৈছে 1 কোটি 6 লাখ আৰু কোৱেশ্চনটো তোমালোকে ভালৰে চাবা আৰু যদিহে তোমালোকে জনা নাই মোক কমেন্ট বক্সত জনাবা আৰু তোমালোকে ভিডিওটো পোষ্ট কৰিবা নহলে ডাউনলোড কৰি তোমালোকে ভিডিওটো ভালদৰে ৰখাই কোৱেশ্চনটা লিখি লবা নিজৰ বহীত 7 নম্বৰ কোৱেশ্চন অসমত কিমানখন জিলাত বাংলা ভাষাই জনসংখ্যা দ্ৰুতভাৱে বৃদ্ধি হৈছে 17খন জিলাত কোৱেশ্চন নম্বৰ 8 ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা কিমান 2.6 কোটি কোৱেশ্চন নম্বৰ এবাৰ আহিলে 8 ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা কিমান এটো তোমালোক কলো কোৱেশ্চন নম্বৰ 9 সমগ্ৰ ভাৰতবৰ্ষৰ মাটিকালি কিমান 2.4 কিলোমিটাৰ বৰ্গ কিলোমিটাৰ আসলতে এটো কোটি হ'ব লাগিছিল তাৰ পাছতে চাবা 10 নম্বৰ কোৱেশ্চন কুৰি শতিকাৰ কালছোৱাত অসমৰ জনসংখ্যাৰ বৃদ্ধি হাৰ কিমান 8.1 গুণ 8 কিমান 1 গুণ তো এইখিনি আছিল স্বদেশ অধ্যয়নৰ আজি কোৱেশ্চন আৰু নেক্সট পাৰ্টত তোমালোকৰ নেক্সট পাঠৰ লৈ আহিম যদি ভাল লাগে নিশ্চয়কৈ ভিডিঅ লাইক এটা কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা নিজৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা যাতে সকলোৰে উপকৃত হয় আৰু মই নেক্সট ভিডিঅত তোমালোকক জনাই থাকিম আৰু বাকি ভিডিঅসমূহ তোমালোকে চাবা আৰু পিডিএফ লাগিলে মোক তোমালোকে কন্টাক্ট কৰিবা মই নিশ্চয়কৈ তোমালোকক পিডিএফ দিম তো আজিলৈ ভিডিঅটো মানে ধন্যবাদ